শনিবাৰে মঙলদৈ নাট্য মন্দিৰত মঞ্চস্থ হয় সৃষ্টি মঙলদৈ পূৰ্ণাংগ নাট মায়া। মঙলদৈ আখাৰী সাংস্কৃতিক গোষ্ঠী জেব্ৰা ফৰ্চৰ নিবেদনত আৰু বিশিষ্ট নাট্যকাৰ পৰিচালক নয়নজ্যোতি কাশ্যপৰ ৰচনা পৰিচালনাৰ এক পূৰ্ণাংগ নাট মায়া আজি মঙলদৈ নাট্য মন্দিৰত মঞ্চস্থ কৰা হয়। প্ৰায় ২০ গৰাকী শিল্পী কলাকুশলীৰ এক অপৰূপ উপস্থাপনেৰে ৰাইজৰ বাবে মঞ্চায়ন কৰা হয় নাটকখনি। দীৰ্ঘ বিৰতিৰ অন্তত জেব্ৰা ফৰ্চৰ আশাত সুধীয়া প্ৰচেষ্টাৰ ফল মায়া, য'ত মঙলদৈ তথা দৰঙৰ বাবে এক আশাৰ বতৰা। নাট্য চিত্ৰনাট্য তথা সাংস্কৃতিক ক্ষেত্ৰত চহকী দৰং তথা মঙলদৈ এই নাট্যযাত্ৰাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ কথা জানিবলৈ দিয়ে মায়াৰ ৰচক পৰিচালক নয়নজ্যোতি কাশ্যপে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। মায়া বুলি ক'বলৈ গ'লে আচলতে মোৰ সপোনৰ নাটক বুলি ক'লেও ভুল নহয়। মই ইতিমধ্যে ষ্টেজত কৈছোঁ যে 16 ডিচেম্বৰ তাৰিখে মোৰ জন্মদিনত এখেতসকলে মোক এটা পেন উপহাৰ দিছিল আৰু পেনটো উপহাৰ দি মোক কৈছিল যে নতুন নাটক এখন লাগিব। কিন্তু তেতিয়া মই একো কথা চিন্তা নকৰি এটা নামেই উচ্চাৰণ কৰিছিলোঁ যে নতুন নাটকৰ নাম মায়া। আৰু তেতিয়া মায়াৰ ভিতৰত কি থাকিব, কিমান কেৰেক্টাৰ থাকিব বা ঘটনা কেনেকুৱা ধৰণৰ হ'ব, মই একোৱেই চিন্তা কৰা নাছিলোঁ। কিন্তু যে এই মায়া নামৰ পোকটোৱে মোক লাহে 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 কামুৰিব ধৰিলে, যে কেনেকৈ ইয়াক আপগ্ৰেড কৰা যায়, কেনেকৈ কেৰেক্টাৰ ডেভেলপ কৰা যায়, কেনেকৈ কেৰেক্টাৰ বিল্ড আপ কৰা যায়। আৰু তাৰপিছত চিন্তা কৰি 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 নটগুৰুৰ আশীৰ্বাদত লাহে 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 চিনবিলাক যেতিয়া ডেভেলপ কৰিলোঁ, আহি আজি এইটো মাহৰে 5 মাৰ্চ তাৰিখে এই নাটকখনৰ মুহূৰ্ত দিলোঁ। আৰু জেব্ৰা ফৰ্চক ধন্যবাদ যে আজি প্ৰায় 20টা বছৰ পিছত তেওঁলোকৰ ইমান দিন বিৰতিৰ পিছত এই পূৰ্ণাংগ নাটকলৈ তেওঁলোক ঘূৰি আহিছে, আমাক সাহস দিছে, অনুপ্ৰেৰণা দিছে, আশীৰ্বাদ কৰিছে। তাৰ কাৰণে তেখেতসকলকো বহুত ধন্যবাদ। আৰু লগতে মোৰ টীম মায়াৰ অশেষ কষ্ট, তেওঁলোকৰ অৱদান অশেষ, অকল অভিনয় বুলিয়ে নহয়, বিভিন্ন বৰঙণি সংগ্ৰহৰ পৰা আদি কৰি বিভিন্ন কামৰ পৰা মই গোটেইখিনিৰে নাম ল'ব লাগিব। বা হীৰেণ ডেকা, কুমাৰেশ দত্ত, দেৱব্ৰত ডেকা, গোটেইখিনিয়ে ইমান সহায় কৰিছে। আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে দৰ্শকৰ যিটো সঁহাৰি বা দৰ্শকৰ যিখিনি উপস্থিতি বা দৰ্শকে যেনেধৰণে আমাক লৈছে, প্ৰত্যেকেই মাত দি থৈ গৈছে যে সঁচাই মায়াৰ বান্ধোনত বান খালোঁ। ইমানেই ভাল লাগিছে, আমি আপ্লুত হৈছোঁ। আৰু দৰ্শক ৰাইজৰ প্ৰতি অনুৰোধ, আপোনালোকৰ আশীৰ্বাদ সহযোগ সদায় এনেকৈ ৰাখিব, কাৰণ আমি নাটক কৰি ভাল পাওঁ, আমি নাট্যকৰ্মী, আমি নাটকেই কৰিব লাগিব। মই ষ্টেজতো কৈছোঁ যে নাটক আমাৰ বাবে মাল্টিভিটামিন। নাটক এখন কৰাৰ লগে লগে আমি ইমান এটা শক্তি পাওঁ, ইমান এটা এনাৰ্জেটিক হৈ যাওঁ, সেইটো আমি কেতিয়াও বুজাব নোৱাৰোঁ। গতিকে আমি নাটক কৰি যাম, নাটক ধুনীয়াকৈ কৰি যাম। মায়াৰ পিছত হয়তো আৰু বেলেগ নাটকো ওলাব, বা এই মায়াক যদি কোনোবাই আমন্ত্ৰণ কৰে কোনোবা বেলেগ ঠাইলৈ, আমি তাতেও মঞ্চায়ন কৰিম। গতিকে শেষত এটা কথাই ক'ম যে এই টীম মায়াৰ যিটো আশাসুধীয়া প্ৰচেষ্টা, সেইটো যেন নটগুৰুৰ কৃপাত সফল হৈছে, মোৰ তেনেকুৱা লাগিছে। আৰু নাটকখন ৰচনা কৰি বা পৰিচালনা কৰি মই কিমান দূৰ সফল হৈছোঁ নাজানো, সেয়া দৰ্শক ৰাইজৰ হাতত। কিন্তু মই যত্নৰ ত্ৰুটি কোনোদিন কৰা নাই। মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা মই চেষ্টা কৰিছোঁ যে মায়াক আৰু ধুনীয়া কৰিবৰ কাৰণে, বেষ্ট অফ দ্য বেষ্ট কৰিবৰ কাৰণে। ধন্যবাদ। আচলতে আমি জেব্ৰা ফৰ্চে বহু বছৰ বিৰতিৰ পিছতহে আমি এখন নাট নিবেদন কৰিব গৈছোঁ। আৰু এই নাটখন আচলতে সাফল্যমণ্ডিত হোৱা বুলি আমি জেব্ৰা ফৰ্চৰ পৰা দৃঢ়তাৰে ক'ব বিচাৰোঁ। খুব সফল ৰূপায়ণ হৈছে। নয়নজ্যোতি কাশ্যপ, নিতুৰ সুন্দৰ পৰিচালনা আৰু মায়াৰ যিখিনি কলা কুশলী অভিনেতা অভিনেত্ৰী খুব সুন্দৰ অভিনয় কৰিছে। আৰু মই আজি বহুত বছৰৰ পিছতো মই নাটক চাইছোঁ। এই নাটকখনত মই এটা বেলেগ ধৰণৰ ৰস এটা পাইছোঁ। ইয়াত অকণমান ভ্ৰাম্যমানৰ এটা মই ৰস পাইছোঁ, যিটো তাৰমানে বাকীবিলাক নাটক পোৱা নাযায়। এইখন মই ভ্ৰাম্যমানৰ ৰস এটা পাইছোঁ, সেইকাৰণে এখন সুন্দৰ নাটক হৈছে। আৰু আমি জেব্ৰা ফৰ্চৰ পৰিয়াল তৰফৰ পৰা সকলো নাট্যপ্ৰেমী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। অনাগত দিনত আমি জেব্ৰা ফৰ্চে আকৌ এনেকুৱা ধৰণৰ নাট ল'লে ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিম। আৰু আমাৰ কিছুমান কথা আছে, আমি ধৰক কিছু ব্যক্তিৰ পৰাহে আমি অৰ্থ সংগ্ৰহ কৰি পালে নাটখন মঞ্চস্থ কৰাৰ প্ৰয়াস কৰিছোঁ। কিন্তু ইয়াৰ পিছত আমি জেব্ৰা ফৰ্চে এটা লৈছোঁ যে প্ৰত্যেকজন দৰ্শকৰ পৰা এটকা হ'লেও বিনিময় এটা ল'ম, টিকটৰ ব্যৱস্থা কৰিম, এটকাকৈ দি হ'লেও চাব লাগিব। এই ধাৰাটো আমি ৰাখিব বিচাৰি আছোঁ জেব্ৰা ফৰ্চৰ পৰিয়ালে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।